নৱম শ্ৰেণী অনুশীলনী 9.3 সামন্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াৰ 2 নম্বৰৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে ABC ত্ৰিভুজৰ AD মধ্যমাৰ E মধ্যবিন্দু। তেন্তে দেখুৱা যে BED কালি 4/1 ABC কালি। এতিয়া চিত্ৰটো এনেকুৱা ধৰণৰ যে এইটো হৈছে ABC ত্ৰিভুজ। ABC ত্ৰিভুজৰ AD হৈছে মধ্যমা। এই AD মধ্যমাৰ E হৈছে মধ্যবিন্দু। তাৰপিছত BE আৰু CE সংযোগ কৰি দিয়াত এইকেইটা ত্ৰিভুজ ইয়াত বনিলে তেন্তে আমি কি প্ৰমাণ কৰিব লাগিব যে এই BED ত্ৰিভুজটো ABC ত্ৰিভুজৰ 4/1 বুলি প্ৰমাণ কৰিব লাগিব। তাৰ বাবে প্ৰথমে ইয়াত দিয়া আছে লিখিব লাগিব যে ABC ত্ৰিভুজৰ AD মধ্যমাৰ ওপৰত মধ্যমাৰ E মধ্যবিন্দু প্ৰমাণ কৰিব লাগে BED কালি ABC কালিৰ 4/1। এতিয়া প্ৰমাণ ABC ত্ৰিভুজৰ AD মধ্যমা। এটা ত্ৰিভুজৰ মধ্যমাটোৱে ইয়াক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে। এই কথাটো আমি ইয়াত লিখিব লাগিব যে আমি জানো যে এটা ত্ৰিভুজৰ মধ্যমাই ইয়াক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে। যদি এনেকুৱা হয় এতেকে ABD কালি আৰু ACD কালি সমান, বা আমি এনেকৈও ক'ব পাৰোঁ যে ABD কালি ABC কালিৰ আধা। ABD কালি হৈছে 2/1 ABC কালি। ইয়াক 1 নম্বৰ কৰিছোঁ। তাৰপিছত আকৌ E হৈছে ADৰ মধ্যবিন্দু। তেতিয়াহ'লে E যদি ADৰ মধ্যবিন্দু হয় তেন্তে এই ABD ত্ৰিভুজৰ ক্ষেত্ৰত BE হৈ যাব মধ্যমা। এতেকে ABD ত্ৰিভুজৰ BE মধ্যমা। আকৌ BE যদি মধ্যমা হয় তেন্তে এই BED কালি ABD কালি আধা হৈ যাব। ইয়াত যেনেকৈ ABD কালি ABC কালি আধা হৈছে, এতেকে BED কালি 2/1 ABD কালি। এই কথাটো আমি আকৌ এবাৰ লিখোঁ এনেকৈ যে BED কালি ABD কালিৰ বাবে ইয়াত দিয়া আছে ABD কালি 2/1 ABC কালি। তো ইয়াত 2/1 এইটো প্ৰথমে লিখি লওঁ, আৰু এই ABD কালি ইমানটোৰ কাৰণে ABD কালিৰ বাবে দিয়া আছে 1/2 ABC। তেতিয়াহ'লে ABD কালিত আহি যাব 1/2 ABC কালি। তেতিয়াহ'লে ওৱান বাই টু পূৰণ কৰিলে কি হ'ব? 1 × 1 = 1 আৰু 2 × 2 = 4। তেন্তে BED কালি হৈ গ'ল 4/1 ABC কালিৰ সমান। এইটো ইয়াত প্ৰমাণ কৰিব দিছিলে।